নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিংকালা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ তথা ভাল লগা খবৰ। তো এই খবৰটিৰ সবিশেষ তথ্য জানিবলৈ চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। সুৰীয়া কণ্ঠেৰে বিশ্বজুৰি পোৱা আকাশলংঘী জনপ্ৰিয়তাৰ পিছতো সহজ সৰল জীৱনশৈলীৰে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আবাল বৃদ্ধ বনিতাৰ হৃদয়ৰ ৰন্ধে ৰন্ধে বৰপীৰা বাঢ়ি বহা ঈশ্বৰপুত্ৰ জুবিন গাৰ্গক যিকোনো অনুষ্ঠানতে শ্ৰদ্ধাঞ্জলি জনাবলৈ পাহৰি যোৱা নাই ৰাইজে। যিকোনো পূজা তিথি উৎসৱ পাৰ্বণতে জুবিন গাৰ্গক সুঁৱৰি জনোৱা হয় শ্ৰদ্ধাঞ্জলি। আৰু এনে প্ৰেক্ষাপটত আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে গোৱালপাৰা জিলাৰ বৃহত্তৰ ধূপধাৰা অঞ্চলৰ পিপুলিবাৰী গ্ৰাম সেৱা সংঘই প্ৰকৃতিপ্ৰেমী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ গ্ৰহণ কৰে এক অভিনৱ পদক্ষেপ। মানৱ দৰদী তথা প্ৰকৃতিপ্ৰেমী জুবিন গাৰ্গৰ স্মৃতিত গ্ৰাম সেৱা সংঘই জুবিন ফুলনি বাগিচা নামেৰে বিভিন্ন ফুলেৰে সমৃদ্ধ ফুলনি বাগিচা গঢ়ি তোলে। বিশিষ্ট সমাজকৰ্মী তথা ভাৰতীয় বায়ু সেনাৰ প্ৰাক্তন সেনা দিনৰ দাসে তেওঁ ফিতা কাটে। এই ফিতা কাটি ফুলনি বাগিচাখন মুকলি কৰে। আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে। এয়া জুবিন ফুলনি বাগিচা এক অভিনৱ পদক্ষেপ বুলি ক'ব লাগিব। পিপলিবাৰীৰ যি গ্ৰাম সেৱা সংঘ আছে তেওঁলোকে এই ধৰণৰ এক প্ৰশংসনীয় পদক্ষেপ তথা এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰাটো পৰিলক্ষিত হ'ল। আৰু আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস আৰু জুবিন গাৰ্গ জানে বহুতে যে তেওঁ এগৰাকী প্ৰকৃতিপ্ৰেমী ব্যক্তিও আছিল আৰু তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ এনেদৰে পিপলিবাৰী গ্ৰাম সেৱা সংঘ তেওঁলোকে এনেদৰে তেওঁৰ স্মৃতি যুগমীয়া কৰি তুলি ৰাখিবলৈ এই জুবিন ফুলনি বাগিচা নামেৰে এই বাগিচাখন গঢ়ি তোলে আৰু বিভিন্ন ফুলেৰে সমৃদ্ধ এই বাগিচাখনৰ ফিতা কাটি মুকলি কৰে বিশিষ্ট সমাজকৰ্মী তথা ভাৰতীয় বায়ু সেনাৰ প্ৰাক্তন সেনা দিনৰ দাসে। স্ক্ৰীণত দেখি আছে আপোনালোকে দৃশ্যাংশটো। আৰু ফুলনি বাগিচাখন মুকলি কৰি দিনৰ দাসে কয় যে আমি কেৱল জুবিন গাৰ্গৰ অনুৰাগী হ'লেই নহ'ব, আমি সকলোৱে জুবিন গাৰ্গৰ সমাজ হিতৰ বাবে দেখা সপোনক বাস্তৱায়িত কৰাৰ বাবে প্ৰয়াস কৰি যাব লাগিব। তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি সকলোৱে মানৱ হিতৰ বাবে কাম কৰাৰ লগতে পৰিৱেশ ভাল পোৱা জুবিনৰ দৰে পৰিৱেশ সংৰক্ষণৰ বাবে জুবিন গাৰ্গৰ দৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলি মন্তব্য আগবঢ়ায়। ইফালে এই কাৰ্যসূচী পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে বিকাৰী মৌজা উন্নয়ন সমিতিৰ সম্পাদক অজিত হাজোৱাৰীয়ে। লগে লগে এটা কথা উল্লেখ কৰিছোঁ যে পিপুলিবাৰী যি গ্ৰাম সেৱা সংঘ এই গ্ৰাম সেৱা সংঘৰ এইবেলি তেওঁলোকে ৭৫টা বছৰত ভৰি দিছে আৰু সেয়েহে তেওঁলোকে বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰে এই পিপলিবাৰী গ্ৰাম সেৱা সংঘৰ যি হীৰক জয়ন্তী বৰ্ষ সেই হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰি আছে বছৰজোৰা কাৰ্যসূচীৰে। আৰু এই তেওঁলোকৰ যি হীৰক জয়ন্তী বৰ্ষ ইয়াৰ লগত এক বিশেষ তেওঁলোকে কাৰ্যসূচী গ্ৰহণ কৰিছে, সেয়া হৈছে ৫,০০০ গছ পুলি ৰোপণ কৰা। তেওঁ বিভিন্ন প্ৰান্তত গাঁওখনৰ বিভিন্ন প্ৰান্তত তেওঁলোকে ৫,০০০ পুলি বিভিন্ন ফল মূলৰে হওক বা মূল্যৱান গছ সেই গছসমূহৰ যি পুলি সেই পুলি ৰোপণ কৰাটো পৰিলক্ষিত হৈছে। আৰু এনেদৰে বৃহৎ এটা অঞ্চল জুৰি তেওঁলোকে তামোল নাৰিকল কল আৰু সমান্তৰালকৈ জলফাই আমলখি ইয়াৰ সমান্তৰালকৈ যি কৰ্দৈ টেঙা আদিৰ যি গছ সেই গছসমূহ তেওঁলোকে গছৰ পুলিসমূহ তেওঁলোকে ৰোপণ কৰিছে। আৰু তেওঁলোকৰ এই যি হীৰক জয়ন্তী বৰ্ষ ইয়াৰ যি মূল কাৰ্যসূচী সেয়া তেওঁলোকে অহা বৰ্ষত অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে। তো স্ক্ৰীণত আপোনালোকে দেখি আছে। আৰু যিসকল গাঁওখনৰ বয়োজ্যেষ্ঠ ব্যক্তি সেই বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ দ্বাৰা আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন গছ পুলি ৰোপণ কৰাটো পৰিলক্ষিত হ'ল। আৰু পৰিয়ালৰ যিসকল সদস্য তাত উপস্থিত আছিল সেই পৰিয়ালৰ সদস্যসকলৰ দ্বাৰা তেওঁলোকৰ পৰিয়ালৰ স্মৃতিতে এনেধৰণে যি গছ পুলি ৰোপণৰ কাৰ্যসূচী সেই গছ পুলি ৰোপণৰ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰে। আৰু এটা অভিনৱ তথা এক প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব। আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে। এইদৰে গাঁওখনত যিসকল বয়োজ্যেষ্ঠ ব্যক্তি পুৰুষেই হওক বা মহিলাই হওক তেওঁলোকৰ দ্বাৰা তেওঁলোকৰ পৰিয়ালৰ স্মৃতিত একোডালকৈ এনেধৰণৰ মূল্যৱান গছ পুলি ৰোপণ কৰাটো দেখিবলৈ পাওঁ। আৰু এইদৰে এক
সুন্দৰ তথা প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিলে। গোৱালপাৰা জিলাৰ পূব প্ৰান্তৰ বৃহত্তৰ ধূপধাৰা অঞ্চলৰ যি পিপলিবাৰী গাঁও, সেই পিপলিবাৰী গাঁওখনৰ যি গ্ৰাম সেৱা সংঘ আছে, এই গ্ৰাম সেৱা সংঘই এই ধৰণৰ এক পদক্ষেপ গ্ৰহণ কৰিলে আৰু তেওঁলোকে প্ৰায় 5,000 পুলি ৰোপণ কৰিছে ইতিমধ্যে। আৰু তেওঁলোকৰ সংঘৰ যি হীৰক জয়ন্তী বৰ্ষ, সেই হীৰক জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি এই ধৰণৰ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। সমান্তৰালকৈ প্ৰকৃতিপ্ৰেমী জুবিনদাৰ যি স্মৃতি, সেই স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ তেওঁলোকে বিভিন্ন ফুলেৰে সমৃদ্ধ এক ফুলনি বাগিচা, জুবিন ফুলনি বাগিচা বুলি নামেৰে তেওঁলোকে এক বাগিচাও মুকলি কৰিছে। নমস্কাৰ। পিপলিবাৰী গ্ৰাম সেৱা সংঘৰ মহাৰাজক জয়ন্তী আৰু বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি 5,000 বৃক্ষৰোপণ সংকল্প গ্ৰহণ কৰিছোঁ। এই পদক্ষেপে মূল উদ্দেশ্য হৈছে পৰিৱেশ সংৰক্ষণ, সেউজীয়া সমাজ গঠন আৰু আগন্তুক প্ৰজন্মৰ বাবে এক সুস্থ পৰিৱেশ সৃষ্টি কৰা। আজি পিপলিবাৰী গ্ৰাম সেৱা সংঘৰ 75 জন্ম জয়ন্তী উপলক্ষে লগতে আৰু 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি আজি জুবিন গাৰ্গ মহোদয়ৰ সোঁৱৰণত এখন ফুলনি বাগিচা উদ্বোধন কৰিছোঁ। আমাৰ উদ্বোধক আছিল মাননীয় শ্ৰীযুত দীনো দাস মহোদয়। তেওঁ আমাৰ পিপলিবাৰী গাঁও উন্নয়ন সমিতিৰ জ্যেষ্ঠ সদস্য, লগতে প্ৰাক্তন ভাৰতীয় বায়ু সেনা সৈনিক। তেওঁৰ হাতেৰে আজি আমি ফুলনি বাগিচাখন উদ্বোধন কৰোঁ। পিপলিবাৰী গ্ৰাম সেৱা সংঘৰ 75 জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আৰু 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি আমি গাঁৱৰ বিভিন্ন অঞ্চলত বহুতো মূল্যৱান গছ আমাৰ গাঁৱৰ জ্যেষ্ঠ ব্যক্তিসকলৰ দ্বাৰা ৰোপণ কৰোঁ আৰু লগতে এই গছবিলাকৰ সংৰক্ষণ দিয়াৰ ব্যৱস্থাও কৰা হৈছে।